ওম পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপায় নমো নমঃ ওম সদ্গুৰু নমঃ ওম সদ্গুৰু নমঃ। ভৱিষ্যত পুৰাণৰ ৩৭ নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এনেদৰেই উপস্থাপন কৰিছে। পশ্যতি ভক্তা ষাঠিতং ধ্ৰুৱ পশ্যতি মাং নৰ য ন পশ্যতি ষাঠিতং স ন পশ্যতি মাং নৰ। ইয়াৰ অৰ্থ এইটোৱে যে শ্ৰীকৃষ্ণ ভগৱানে ক'লে, যি ব্যক্তিয়েই ভক্তিপূৰ্বক আদিত্যক দৰ্শন কৰে তেওঁ নিশ্চয় কৰি আমাকেই দৰ্শন কৰে, আৰু যি ব্যক্তিয়ে আদিত্যক দৰ্শন নকৰে তেওঁ আমাকো দৰ্শন নকৰে। অৰ্থাৎ আমি পৰমাত্মা আদিত্য সূৰ্যনাৰায়ণ ৰূপেই প্ৰকাশমান আছো। যি ব্যক্তিয়ে আমাক এনেদৰেই দৰ্শন কৰে তেওঁ নিশ্চয় কৰি আমাকেই দৰ্শন বা প্ৰাপ্তি হয়, আৰু এইদৰে দৰ্শন নকৰিলে আমাক প্ৰাপ্তি নহয়। ওম শান্তি, ওম শান্তি, ওম শান্তি।